খৰা পাতত আজিতে যাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুত আজি ৰাতিৰ কোলাহৰে মাথো মুক্ত চিঞৰণি দুপালকে সৰি আহে এই শেষ নিশাৰে জাননী হেৰি দাদাৰ লগত যদি বৌৰ আত্মাটোও আহে কি আমি বহুত ভুল কাম কৰিলো লীলা সুকন্যাৰ লগত আমি এনেকুৱা কৰিব নালাগিছিল তাই অন্তৰখন বৰ ভাল নাই মা মই ঘৰলৈ যাবলৈ পৰা নাই কিয় সুকন্যা অকলে আছে নহয় ঘৰত এই নকবা আৰু অফিচত যিহে খেলিমেলি হৈছে কথাটো বেয়া হ'ল নহয় সুকন্যা অকলে থাকিলে ভয় কৰিব নহয় হেল্ল' তুমি চিন্তা নকৰিবা মই গৈ আছো কিন্তু এটা প্ৰব্লেম হৈ আছে কি প্ৰব্লেম মোৰ মোবাইলত চাৰ্জ একেবাৰেই নাই হয়তো অফ হৈ যাব পাৰে মই 12 মান বজাত ঘৰ পাই যাম কাৰেণ্ট আহিলে নাই যেটো হে বতৰ কণ্ডিশ্যন কাৰেণ্ট নাহিব চাগে এটা কাম কৰিবা কি কাম কাৰেণ্ট নাথাকিলেতো ডোৰবেল নাবাজিব মই গৈ দৰজাত নক কৰিম তুমি খুলি দিবা ঠিক আছে হ'ব আৰু শুনা তুমি মোক ফোনত নেপাব পাৰা দিয়া ৰাখিছো দিয়া
তেওঁ দেখোন 12 বজাত আহি পাম বুলি কৈছে ফোনটো সুইচ অফ থাকিলে মই কেনেকৈ গম পাম বাহিৰত কোন আছে অ' দাদা দাদা অ' তই মোক ক্ষমা কৰি দিবি মই শপত খাই কৈছোঁ মই আৰু তোৰ ছোৱালীক কেতিয়াও দুখ নিদিওঁ অঁ এই ক্ষমা খোজ অ' দাদা তাইক আমি বহুত মৰম কৰিম একেবাৰে নিজৰ ছোৱালীৰ নিচিনা আপুনি মাত্ৰ এখেতক একো অপকাৰ নকৰিব দে দাদা অ' দাদা লাগিলে আমি সুকন্যাৰ তালৈ গৈ ক্ষমা খুজিম অ' দাদা আমাৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰক দাদা এও আহি পাইছে নেকি বাৰ বাজিছে দেখোন কি কৰোঁ মই এও হয় নে নহয় হেল্ল' শুনক বেয়া প্ৰণয় নহয় মই কিন্তু আপোনাক বাৰে বাৰে কৈ আছোঁ যদি আপোনাৰ জীয়াই থাকিবলৈ মন আছে দুৱাৰখন নুখুলিব হেল্ল' 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 দুৱাৰত নখ হৈছেনে আপুনি কেনেকৈ জানিলে মই দেখোন কৈছিলোঁ আপোনাক ঠিক 12 বজাৰ লগে লগে আপুনি মিছা কৈছে এখেত আহিছে আন কোনো নহয় মই আপোনাক ভয় খোৱা নাই আপোনাৰ জীৱন ৰক্ষা কৰিবলৈহে কৈছোঁ মই কৈছোঁ নহয় এখেতেই হয় আপুনি মোক মিছাতে ভয় খুৱাবলৈ চেষ্টা নকৰিব শুনক বেয়া প্ৰণয় নহয় মই কিন্তু আপোনাক বাৰে বাৰে কৈ আছোঁ যদি আপোনাৰ জীয়াই থাকিবলৈ মন আছে দুৱাৰখন নুখুলিব
সুকন্যা সুকন্যা মই খোলা আকৌ মই দিয়া সুকন্যা তুমি ভয় কৰিছিলা নেকি কি হ'ল তোমাৰ কান্দিছা যে চাও একো নাই ব'লাচোন ভিতৰলৈ ব'লা তাৰ ভয় খোৱাটো স্বাভাৱিক দিয়াচোন মানে আগতে বৰ্ণালীয়ে ৰাতি থাকিবলৈ অকলে ভয় কৰিছিলে কিয় বৰ ভয়াতুৰ আছিলে তাই জানো এইবিলাক তাই ভ্ৰমেই নে আন কিবাহে কি হৈছিলনো বৰ্ণালীৰ লগত ঘৰত অকলে থাকিলে আৰে সুকন্যা চাও কি হৈছে তোমাৰ ইমান বেছিকৈ চিন্তা কৰি নাথাকিবা মই কাইলৈ এটা নতুন ইনভাৰ্টাৰ লৈ আহিম কাৰেণ্ট নথকাৰ বাবে ভয় খাইছিলা নহয় কি কৰিবা ইমানে ব্যস্ত থাকো যে এইবোৰ কথা পাহৰি থাকো চাও আহাচোন আহা আহা আপুনি অহাৰ আগতে দুৱাৰত কোনোবা নক কৰি আছিল মই আপুনি বুলিয়ে ভাবিছিলোঁ কিন্তু গাড়ীৰ শব্দ শুনিহে ৰখিলোঁ কি আপোনালোকে মোক ঘৰত অকলে এৰি থৈ নাযাব না মোৰ এনেকুৱা লাগে যেন মোৰ বাহিৰৰ ইয়াত কোনোবা আছে মই দেখোন কৈছোৱে তোমাক কি আছে ময়ো ঘৰত সোমাব লওঁতে ফিল কৰিছিলোঁ দুৱাৰত নক কৰিব লওঁতে যেন মোৰ সন্মুখেৰে কোনোবা এটা পাৰ হৈ গৈছে যদি ঘৰখনত তেনেকুৱা কিবা শক্তি আছে মোক কিয় অকলে এৰি থৈ যায় হঠাৎ মাহঁতো যাবলগীয়া হ'ল আৰু ময়ো ভবা নাছিলোঁ যে অফিচত তেনেকুৱা এটা প্ৰব্লেম হৈ যাব কি কৰোঁ কোৱা মোক তুমি বেয়া পাই আছা নেকি আপোনাক বেয়া পোৱা নাই কিন্তু বহুত ভয় খাইছোঁ আজিৰ পৰা মই তোমাক ঘৰত অকলে এৰি নাযাওঁ হ'বনে ভাত খালা অকলে খাব ভাল নালাগিল নাখালোঁ অ'কে ব'লা মোৰ লগত খাবা ব'লা আহা সুকন্যা অঁ মা পানী এগিলাচ দিবাচোন দিছোঁ
কি কৰিছিলা? আপোনালোকৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। কেতিয়া আহিলে আপোনালোক? ৰ'বা অকণমান। ছোৱালীজনীৰ অৱস্থা এতিয়া কেনেকুৱা? এতিয়া অলপ ভাললৈ আহিছে। ৰাতিটো বৰ ভয় খাইছিলোঁ, বুজিছানে? ভগৱানৰ কৃপাতে বচা বুলি ক'ব লাগিব আৰু। প্ৰণয়ে ৰাতি মোলৈ ফোন কৰিছিলে। সি বৰ ভয় খাইছিলে। তুমি ভয় খাইছিলা নেকি? নাই মা। তাৰ ভয় খোৱাটো স্বাভাৱিক দিয়াচোন। মানে আগতে বৰ্ণালীয়ে ৰাতি থাকিবলৈ অকলে ভয় কৰিছিলে। কিয়? বৰ ভয়াতুৰ আছিলে তাই। জানো এইবিলাক তাই ভ্ৰমেই নে আন কিবাহে। কি হৈছিলনো বৰ্ণালীৰ লগত ঘৰত অকলে থাকিলে? ৰাতি হেনো তাইক কোনোবাই দুৱাৰত নক কৰে, দুৱাৰখন খুলিবলৈ কয়। কালি মোৰ লগতো সেয়াই হৈছিল মা। কি? মা। আমাৰ ওচৰৰে কোনোবা দুষ্ট ল'ৰা হ'ব। আগে পিছেও আমাক এনেকৈ দিন দুপৰতে ডোৰবেল বজাই ডিষ্টাৰ্ব দি থাকে। প্ৰণয়টো এবাৰ এটাক পিটিলেও। মানুহ নথকাৰ সুযোগত তোমাকো ভয় দেখুৱাবলৈকে আহিছে। লোৱা। পৰাপক্ষত আমি আমাৰ বিবেকক প্ৰাধান্য নিদিওঁ। নিজৰ মনৰ ইচ্ছা সিদ্ধি কাৰ্যতেই ব্ৰতী হৈ থাকোঁ। বিবেকে প্ৰতিক্ষণতেই দিশ নিৰ্ণয়ত আঙুলিয়াই থাকে, কিন্তু আমি মনটোকে সুখী কৰিবলৈ চাওঁ। আৰু যেতিয়া থেকেচা খাওঁ তেতিয়াহে অনুভৱ কৰোঁ জীৱনত বহুত ডাঙৰ ভুল কৰিলোঁ বুলি। আজি তেজা ছবি মলিনা কাষত মেঘৰ শিৰণি।